Hello my dear student, নৱম আৰু দশম শ্ৰেণীৰ হাফ ইয়াৰলি এক্সামৰ ৰুটিনখন আহি গৈছে। ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব পৰীক্ষা আগবেলা আৰু পিছবেলা। ছেপ্টেম্বৰৰ 19/9/2025 নৱম শ্ৰেণীৰ আছে 9টাৰ পৰা 12টা বজালৈ ইংৰাজী পৰীক্ষা আৰু দশম শ্ৰেণীৰ 1 বজাৰ পৰা 4 বজালৈ আছে ইংৰাজী পৰীক্ষা। 20/9/2025 ছেটাৰডে নৱম শ্ৰেণীৰ আছে ছ'চিয়েল সায়েন্স আৰু দশম শ্ৰেণীৰ আছে MIL অৰ্থাৎ অসমীয়া। 22/9/2025 মানডে নৱম শ্ৰেণীৰ আছে মেথছ অৰ্থাৎ গণিত আৰু দশম শ্ৰেণীৰ আছে মেথছ। 23/9/2025 টিউজডে অৰ্থাৎ মঙ্গলবাৰ নৱম শ্ৰেণীৰ আছে MIL অৰ্থাৎ অসমীয়া আৰু দশম শ্ৰেণীৰ আছে ছ'চিয়েল সায়েন্স। 24ত নাই 25/9/2025 থাৰ্ছডে অৰ্থাৎ বৃহস্পতিবাৰ নৱম শ্ৰেণীৰ আছে জেনেৰেল সায়েন্স আৰু দশম শ্ৰেণীৰ আছে জেনেৰেল সায়েন্স। 26/9/2025 ফ্ৰাইডে নৱম শ্ৰেণীৰ ইলেক্টিভ যাৰ যি ছাবজেক্ট আছে আৰু দশম শ্ৰেণীৰো ইলেক্টিভ। আকৌ 27 তাৰিখত 27/9/2025 ছেটাৰডে নৱম শ্ৰেণীৰ আছে প্ৰেক্টিকেল আৰু দশম শ্ৰেণীৰ প্ৰেক্টিকেল। এইখিনি আছিল ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া নৱম দশম শ্ৰেণীৰ হাফ ইয়াৰলি এক্সামৰ ৰুটিনখন।